দেশৰ কোটি কোটি কৃষক লৈ আহি আছে এটা ভাল খবৰ। পিএম কিষাণৰ ধনক লৈ আহিছে এটা বিগ আপডেট। পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনক লৈ বিগ আপডেট। 10 জুলাইৰ পূৰ্বে কৃষকসকললৈ আহিব পাৰে ভাল খবৰ। কোটি কোটি কৃষকে লাভ কৰিব চৰকাৰী ধন। তালিকাত নাম থকা কৃষকসকলেহে লাভ কৰিব 2000 কোটি টকা। এটা ভুলৰ বাবে আপুনি নাপাব পাৰে 20 নম্বৰ কিস্তিৰ ধন। বাধ্যতামূলক EKYC নকৰাসকল বঞ্চিত হ'ব পাৰে ধন লাভৰ পৰা। 20 নম্বৰ কিস্তিৰ ধন পাবলৈ কৃষকে কৰিব লাগিব বাধ্যতামূলক EKYC। EKYC সম্পূৰ্ণ নকৰিলে বঞ্চিত হ'ব 20 নম্বৰ কিস্তি লাভৰ পৰা। ভুৱা নথিৰে আঁচনিৰ ধন লোৱা কৃষকে পৰিব পাৰে ভয়ংকৰ বিপদত। তালিকাত আপোনাৰ নাম আছে নে নাই কেনেকৈ চাব আপুনি? ভিজিট কৰক pmkishan.gov.in ত। ইয়াৰ পিছত চাওক বেনিফিচিয়াৰী লিষ্ট অপশ্যনত। ৰাজ্য জিলা গাঁও বাছনি কৰি চাওক তালিকা। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। এইবাৰ নিৰ্ধাৰিত সময়তকৈ 9 দিন আগত আহিল মৌচুমী। সমগ্ৰ দেশজুৰি বিয়পি পৰিছে মৌচুমীৰ প্ৰভাৱ। দিল্লী হাৰিয়ানাত প্ৰবল বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। উত্তৰ পূবতো 1 জুলাইৰ পৰা নেৰানেপেৰা বৰষুণৰ সম্ভাৱনা। 1 জুলাইৰ পৰা কেইবাদিনলৈ অসম মেঘালয়ত হৈ থাকিব বৰষুণ। অসমৰ 21খন জিলাত য়েলো এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। বৰষুণৰ লগতে শিলাবৃষ্টি ধুমুহা বজ্ৰপাতৰো আশংকা কৰা হৈছে। ৰাজধানী দিল্লীতো ইতিমধ্যে জাৰি কৰা হৈছে য়েলো এলাৰ্ট। হিমাচল প্ৰদেশ উত্তৰাখণ্ডত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। হিমাচলত সকলো স্কুল কলেজ বন্ধ ঘোষণা কৰা হৈছে। জনসাধাৰণক সতৰ্ক হৈ থাকিবলৈ আহ্বান বতৰ বিজ্ঞান বিভাগৰ। বিশেষকৈ ভূস্খলন প্ৰৱণ এলেকাত সতৰ্ক হৈ থাকিব লাগিব জনতাসকল। পৰৱৰ্তী খবৰটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। বানপানীত আপোনাৰ খেতি নষ্ট হৈছে নেকি? চৰকাৰে দিব আপোনাৰ ক্ষতিপূৰণ। বান্দৰে ফচল খালে হাতীয়ে নষ্ট কৰিলেও আপুনি পাব ধন। লাখ লাখ কৃষকৰ বাবে আহিছে ভাল খবৰ। বানপানী, খৰাং বা অন্যান্য প্ৰাকৃতিক দুৰ্যোগে শস্য নষ্ট কৰিলেও এতিয়া কোনো চিন্তাৰ কাৰণ নাই। বান্দৰে ফচল খালে হাতীয়ে নষ্ট কৰিলেও আপুনি পাব ধন। চৰকাৰে দিব আপোনাক ক্ষতিপূৰণ। ফচল বীমা কৰিলেই এই ক্ষতিপূৰণ লাভ কৰিব কৃষকসকলে। 31 জুলাইৰ ভিতৰত নাম পঞ্জীয়ন কৰক কৃষকে। কৃষকৰ সুবিধাৰ বাবে মুকলি কৰা হ'ল হেল্পলাইন নম্বৰ। 14447 নম্বৰত যোগাযোগ কৰক যিকোনো সমস্যাৰ বাবে। পৰৱৰ্তী খবৰটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। শ্বেখ হাছিনাৰ আহিছে নতুন বিপদ। আদালত অৱমাননাৰ গোচৰত 6 মাহৰ কাৰাদণ্ড। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ আহিছে নতুন বিপদ। শ্বেখ হাছিনাক দিয়া হ'ল 6 মাহৰ কাৰাদণ্ড। আন্তঃৰাষ্ট্ৰীয় অপৰাধ ট্ৰিব্যুনেলে বিহিলে কাৰাদণ্ড। আদালত অৱমাননাৰ গোচৰত বিহা হ'ল কাৰাদণ্ড। ন্যায়াধীশ গোলাম মুৰ্তাজা মজুমদাৰ আদালতৰ এই ৰায়দান। বৰ্তমান ভাৰতত আশ্ৰয় লৈ আছে শ্বেখ হাছিনা। বাংলাদেশ লৈ গ'লেই গ্ৰেপ্তাৰ হ'ব প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী। আজিৰ পৰৱৰ্তী খবৰটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। 9 জুলাইত বন্ধ থাকিব ওলা উবেৰ। লগতে বন্ধ থাকিব সকলো বাণিজ্যিক বাহন। 9 জুলাইত বন্ধ থাকিব ওলা উবেৰ। বন্ধ থাকিব সকলো বাণিজ্যিক বাহন। পুৱা 5 বজাৰ পৰা 24 ঘণ্টাৰ বাবে বন্ধ থাকিব যান বাহনৰ চলাচল। টোল কৰ সংগ্ৰহৰ নামত উপগ্ৰহ মাধ্যমেৰে নতুনকৈ আৰম্ভ কৰা পদ্ধতিৰ বিৰোধিতা চালকসকলৰ। বিভিন্ন ধৰণৰ জৰিমনা বৃদ্ধি প্ৰত্যাহাৰ কৰা। ফটো ফাইন পদ্ধতি বন্ধ কৰা। প্ৰদূষণৰ প্ৰমাণ পত্ৰৰ নামত থকা বিভিন্ন জটিলতা আঁতৰ কৰাৰ দাবীত চালক সংস্থাই প্ৰতিবাদ কৰিছে। শ্ৰমিকৰ অধিকাৰ খৰ্ব কৰা আইন বন্ধ কৰাৰ দাবীত সাব্যস্ত কৰিব প্ৰতিবাদ। মটৰ পৰিবহণ সেৱা কৰ্মী সন্মিলনী মঞ্চ আৰু লগতে নৰ্থ ইষ্ট গুডছ কেৰিয়াৰ ট্ৰাক ওনাৰ এণ্ড ড্ৰাইভাৰ্ছ ৱেলফেয়াৰ এছ'চিয়েশ্যন
আৰু লগতে সদৌ অসম দিবা নৈচ বাছ চালক সংস্থা, সদৌ অসম ট্ৰাক ড্ৰাইভাৰ্ছ ইউনিয়ন আৰু লগতে সদৌ অসম কেব অপাৰেটৰ্ছ ইউনিয়ন, ইণ্ডিয়ান নেশ্যনেল ট্ৰেন্সপৰ্ট ৱৰ্কাৰ্ছ ফেডাৰেশ্যনে সাব্যস্ত কৰিব এই প্ৰতিবাদ।